নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আজি আমি বৈষ্ণৱ মাৰ্গটো আমাৰ অসমলৈ কেতিয়া আহিল তাৰ ওপৰত আলোচনা কৰিম। বৈষ্ণৱ মাৰ্গ মানে বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণ ৰাম বিষ্ণুক ভক্তি কৰা প্ৰণালীটোক বুজায়। ভগৱান শ্ৰীকৃষ্ণ ৰাম বিষ্ণুক ভক্তি কৰা এই মাৰ্গটো কাৰ জৰিয়তে কেতিয়া অসমলৈ আহিল সেই কথা বহুতে জানে আৰু হয়তো বহুতেই নাজানে। আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, বৈষ্ণৱ মাৰ্গটো আমাৰ অসমলৈ কেতিয়া আহিল বুলি ক'লে আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে আমাৰ অসমত এটা সময়ত বৈষ্ণৱ মাৰ্গটো নাছিল নেকি। বন্ধুসকল, আমাৰ অসমত এই বৈষ্ণৱ মাৰ্গটো মানে ভগৱান শ্ৰীকৃষ্ণ ৰাম বিষ্ণুক ভক্তি কৰা প্ৰণালীটো আছিল নে নাছিল সেই কথা জানিবলৈ আমি প্ৰাচীন অসমৰ কিছু কথা জানিব লাগিব। প্ৰাচীন অসমখনক কোন কোন ৰজা মহাৰজাই ৰাজত্ব কৰিছিল আৰু সেই ৰজা মহাৰজাসকলে কাক ভক্তি কৰিছিল, কোনজন দেৱতা মুখ্য দেৱতা হিচাপে সেৱা পূজা কৰিছিল সেই কথাবোৰ আমি জানি ল'ব লাগিব। তেতিয়াহে আমি জানিব পাৰিম প্ৰাচীন অসমৰ জনসাধাৰণে কাক মানে কোনজন দেৱতাক মুখ্য দেৱতা হিচাপে সেৱা পূজা কৰিছিল। আৰু তেতিয়া আমি বুজিব পাৰিম পূৰ্বতে আমাৰ অসমত এই ভক্তি মাৰ্গটো মানে বৈষ্ণৱ মাৰ্গটো আছিল নে নাছিল। সেয়ে আহক বন্ধুসকল, প্ৰথমে প্ৰাচীন অসমত কোন কোন ৰজা মহাৰজাই ৰাজত্ব কৰিছিল সেই বিষয়ে জানি লওঁ। বন্ধুসকল, আমি এটা কথা সকলোৱে জানো যে আজিৰ পৰা বহু বছৰ আগত আমাৰ অসমখনৰ নাম কামৰূপ আছিল আৰু কামৰূপৰ প্ৰথমজন ৰজা আছিল নৰকাসুৰ। নৰকাসুৰকে বন্ধুসকল আমাৰ অসমৰ ঐতিহাসিক ৰজা বুলি কোৱা হয়। নৰকাসুৰৰ আগতেও এজন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। তেওঁৰ নাম আছিল ঘটাসুৰ। নৰকাসুৰে ঘটাসুৰক হত্যা কৰি কামৰূপৰ ৰজা হৈছিল। বন্ধুসকল, নৰকাসুৰ অসুৰ বংশৰ বহুত প্ৰতাপী ৰজা আছিল। নৰকাসুৰ মহাদেৱ শিৱৰ ভক্ত আছিল। নৰকাসুৰ শিৱভক্ত হোৱাৰ কাৰণে নৰকাসুৰে ৰাজত্ব কৰা সময়ত অসমৰ জনসাধাৰণে মহাদেৱ শিৱক ভক্তি কৰিছিল। গতিকে নৰকাসুৰৰ সময়খিনিত অসমৰ জনসাধাৰণে মহাদেৱ শিৱকে মুখ্য দেৱতা বুলি সেৱা পূজা কৰিছিল। নৰকাসুৰৰ পাছত কামৰূপৰ ৰজা হয় কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনো মহাদেৱ শিৱৰে ভক্ত আছিল। গতিকে বন্ধুসকল, কুমাৰ ভাস্কৰ বৰ্মনৰ সময়খিনিতো অসমৰ জনসাধাৰণে মহাদেৱ শিৱকেই ভক্তি কৰিছিল। কুমাৰ ভাস্কৰ বৰ্মনৰ পাছত শালস্তম্ভ লোকসকলে কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভৰ লোকসকলো মহাদেৱ শিৱৰে ভক্ত আছিল। ইয়াৰ পাছত পাল বংশৰ লোকসকল কামৰূপৰ ৰজা হয়। পাল বংশৰ লোকসকলেও মহাদেৱ শিৱৰ লগতে আন আন দেৱ দেৱীক পূজা কৰিছিল। আৰু বন্ধুসকল, শোণিতপুৰৰ ৰজা বানাসুৰো মহাদেৱ শিৱৰে ভক্ত আছিল। মুঠৰ ওপৰত বন্ধুসকল, প্ৰাচীন অসমৰ জনসাধাৰণে মহাদেৱ শিৱকে মুখ্য দেৱতা হিচাপে সেৱা ভক্তি কৰিছিল। বন্ধুসকল, মহাদেৱ শিৱক ভক্তি কৰা মাৰ্গটো হ'ল শৈৱ পন্থ বা শৈৱ মাৰ্গ। বন্ধুসকল, আমাৰ অসমত নৰকাসুৰে ৰাজত্ব কৰা দিনৰে পৰা একেবাৰে আহোমসকলে ৰাজত্ব কৰা দিনলৈকে আমাৰ অসমত বৈষ্ণৱ মাৰ্গৰ কোনো নাম গোন্ধই নাছিল। আৰু আহোমসকলৰো মুখ্য দেৱতা আছিল সোমদেৱ। আহোমসকলে সোমদেৱকে মুখ্য দেৱতা হিচাপে পূজা কৰিছিল। নৰকাসুৰে শাসন কৰা দিনৰে পৰা আহোমসকলে শাসন কৰা দিনলৈকে আমাৰ অসমৰ মানুহে বৈষ্ণৱ মাৰ্গৰ কথা একোৱেই জনা নাছিল। সেই সময়ৰ লোকসকলে ভগৱান শ্ৰীকৃষ্ণ ৰাম বিষ্ণুক যে ভক্তি কৰিব লাগে সেই কথা একেবাৰে নাজানিছিল। তেওঁলোকে মহাদেৱ শিৱকেই মুখ্য দেৱতা হিচাপে ভক্তি কৰাৰ লগতে আন আন দেৱ দেৱীসকলক পূজা কৰিছিল। অসমৰ লগতে গোটেই ভাৰতবৰ্ষত শক্তি ধৰ্মই গ্ৰাস কৰি উঠিছিল। সেই সময়ত বলি বিধানৰ নামত নিৰীহ জীৱ জন্তুৰ নিধনৰ যজ্ঞ চলিছিল। আৰু সেই বলি বিধান পূজা পাতলৰ পৰা মানুহখিনিক আঁতৰাই আনিবলৈ ভাৰতত ভক্তি আন্দোলনৰ সৃষ্টি হৈছিল। আৰু সেই সময়খিনিতে বন্ধুসকল 1449 চনত আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পূৰ্বৰে পৰা বলি বিধানত জড়িত মানুহখিনিক কেনেকৈ তাৰ পৰা আঁতৰাই আনিব পাৰি সেই কথা চিন্তা কৰি 1481 চনত তীৰ্থযাত্ৰা কৰে। সেই তীৰ্থযাত্ৰাতে তেওঁ ভাৰতৰ ভক্তি আন্দোলনৰ নেতাসকল যেনে এলাহাবাদৰ ৰমানন্দ, বাৰাণসীৰ কবিৰ, উত্তৰ প্ৰদেশৰ তুলসীদাস আৰু বংগদেশৰ চৈতন্যদেৱ আদি নেতাসকলৰ সান্নিধ্য লাভ কৰে। তেওঁলোকৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ মাৰ্গৰ জ্ঞান লাভ কৰি অসমলৈ ঘূৰি অহাৰ পাছত অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। নৱবৈষ্ণৱ ধৰ্ম মানে বন্ধুসকল বৈষ্ণৱ ধৰ্ম, যিটো ধৰ্মত ভগৱান শ্ৰীকৃষ্ণ ৰাম বিষ্ণুক সেৱা ভক্তি কৰা হয়। গতিকে বন্ধুসকল, বৈষ্ণৱ মাৰ্গটো আমাৰ অসমলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আনিলে। বৈষ্ণৱ মাৰ্গত ভগৱানক ভক্তি কৰিবলৈ একেবাৰে সহজ। সেয়ে অসমৰ সকলো মানুহে তাক আঁকোৱালি ল'লে। বন্ধুসকল, এটা কথা মনত ৰাখিব, ভগৱান শ্ৰীকৃষ্ণ ভগৱান ৰামক যে ভক্তি কৰিব লাগে সেই কথা আমাৰ অসমৰ মানুহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকালে। গতিকে আমাৰ অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সকলোৰে গুৰু। আৰু সেই কথা আমি সদায় মনত ৰাখিব লাগিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।